আসসালামু আলাইকুম মৰমৰ ৰাইজ আপোনালোকে হয় শুনি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইফালে ইৰাণৰ যুদ্ধ লাগি আছে চলি আছে এতিয়ালৈকে সমাপ্ত হোৱা নাই ইফালে নতুনকৈ সৃষ্টি হ'ল অসম তথা মেঘালয়ৰ এটা বাকযুদ্ধ আৰু আমাৰ ইফালে লাগি আছে বিৰচিংজুৰা সমষ্টিৰ এটা টিকেটৰ লৈ বিশাল এটা বাকযুদ্ধ ইফালে আপোনালোকে পিকচাৰত চাই আছে ইফালে আছে বাঘা নেতা ৰেজা আমিন আমিনুল আনফালে আছে আলী আকবৰ মিয়া এই ব্যক্তিয়ে দুজন কেণ্ডিডেটে এটা টিকেট লৈ কেনেকুৱা বাকযুদ্ধ চলি আছে নাজানো টিকেটখন কোনে বা পাব শেষত এই বাকযুদ্ধত কোনে বা জয় হ'ব কোনো ক'ব নোৱাৰে আচলতে এই বিৰচিংজুৰা সমষ্টিৰ ৰাইজে কাক বিচাৰে সেইটো ভালকৈ আপোনালোকে গম পাইছে অলৰেডি মানে পপুলাৰ ছ'চিয়েল মিডিয়াত যেনেকৈ প্ৰচাৰ চলি আছে সিমানে আপোনালোকে ভালকৈ বুজি পাইছে কোনে মানে টিকেটখন পাব আচলতে পাবলগীয়া আছিল ডক্টৰ ৰেজা আমিনৰ কিন্তু ইফালে হঠাৎকৈ ক'ৰ পৰা আকৌ আলী আকবৰ মিয়া আহি গ'ল নাজানো টিকেটখন এতিয়া বদৰুদ্দিন আজমলে কাক দিব এতিয়া বদৰুদ্দিন আজমলে নিজে কনফিউজত পৰি গৈছে আচলতে টিকেটখন কাক দিব কোনোবা জয়ী হ'ব আকৌ কাক বা দিলে জয় হ'বনে নাই একচুৱেলি মোৰ মতে ৰেজা আমিনক টিকেটখন দিলে ভালেই হ'লে হয় জয়ী হ'ব পাৰিলে হয় হয়তো কিন্তু যদি আলী আকবৰ মিয়াক যদি টিকেটখন দি দিয়ে তেনেহ'লে অলপমান কনফিউজ লাগি যাব কিজানি আলী আকবৰ মিয়া জিকিব নোৱাৰিব পাৰে ইফালে প্ৰত্যেককে কংগ্ৰেছৰ নেতা ভাগা নেতা অজিত আলী চৌধুৰীয়ে জিকি যাব পাৰে সেইকাৰণে আমি সমূহ বিৰচিংজুৰা সমষ্টিৰ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে ভালকৈ থিয় হ'ব যাতে টিকেটখন ৰেজা আমিনলৈকে দিয়া হয় যদি আমাৰ ভিডিঅ'খন ভাল লাগে আপোনালোকে লগত থাকিব ফ'ল' দি লগত থাকিব ধন্যবাদ।